অসমবাসীক মই শ্ৰদ্ধা জনালো আৰু আজি জুবিন ক্ষেত্ৰলৈ আহিলো দাদাক সেৱা এটা জনাবলৈ। আৰু আমি নাহৰ আৰু কাঞ্চন পুলি মই আৰু এই কমল জোন ধ্ৰুৱ আমি গ্ৰুপটো আহিছো গৌৰৱ আমি সকলো আহি ইয়াতে আমাৰ ভিগু অৰ্থাৎ সমিতিখনৰ সহযোগত ইয়াতে নাহৰ আৰু কাঞ্চন পুলি ৰুইছো। পাৰ উৰাইছো, দাদাই পাৰ খুব ভাল পায় সেইকাৰণে পাৰ খোৱা নাছিল। ইয়াতে পাৰ উৰাইছো, ইয়াৰ কেৱল মনৰ শান্তি তেওঁ আমাৰ মাজত সদায় সুৰ হৈ গীত হৈ সদায় আদৰ্শৰে থাকিব। আৰু অসমবাসীক আহ্বান জনাইছো আপোনালোকে আমাৰ এই জেগাখিনি নিজে চাফা কৰি ৰাখিব লাগিব প্ৰথম কথা। আৰু মিলা প্ৰীতিৰে আহিব লাগিব, মিলা প্ৰীতিৰে থাকিব লাগিব, কাৰণ দাদাই নিজে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে তেখেতৰ শেষ যাত্ৰা আমাক দেখুৱাই থৈ গল। সেই আদৰ্শ ৰাখি আমি বেয়া মনোভাৱ লৈ যেন কোনো ইয়ালৈ নাহো। খুব সৰু সুৰা অপ্ৰীতিকৰ ঘটনা হৈছে যিটো এতিয়া লাহে লাহে কমি গল। কাৰোবাৰ পকেট মাৰিছে, কোনোবাই মাদক দ্ৰব্য লৈ আহিছে, এনে পৰিস্থিতি নহওক। এই ক্ষেত্ৰখনৰ যি সৎ মনোভাৱেৰে আহে সেই মনোভাৱ অটুট ৰাখিবলৈ আমি প্ৰত্যেকে দায়িত্বশীল ভাৱে এইখিনি কথা সচেতন হবই লাগিব। আমাৰ জুবিন দাক আমিয়ে জীয়াই ৰাখিব লাগিব, ক্ষেত্ৰখন আমিয়ে চাফ চিকুণকে ৰাখিব লাগিব। ধন্যবাদ। ৰৈ ৰবিনালে চিনেমাখনৰ মই টিকট কাটি থৈছো, অহা কালিলৈ মই চামগৈ আৰু সেইকাৰণেও আহিলো। দাদাৰ ওচৰত এবাৰ সোমাই গলো আৰু মোৰ বিশ্বাস চিনেমাখন ৰাইজেতো আঁকোৱালি লৈছে, ভাল হৈছে আৰু দাদাক আকৌ এবাৰ জীৱনতে দেখা পাম, চিনেমাখন চামগে। আৰু ৰাইজলৈও অনুৰোধ আচলতে মই কৰিবই নালাগে, দাদাক যিমান খিনি মৰম দিছে শ্ৰদ্ধা জনাইছে, ৰাইজ গৈছে, প্ৰত্যেকটো শ্ব' বুক হৈ আছে, হাউচফুল হৈ আছে। গতিকে অসমীয়া চিনেমাৰ জয় হওক, জুবিন দাৰ জয়। নাই পাইৰেচি কৰিব নালাগে, এইটো খুবেই এটা ডাঙৰ অপৰাধ। আৰু মানুহখিনিয়ে মোৰ বোধে বুজি পাইছে আৰু জুবিন দাৰ যিসকল অনুৰাগী তেওঁলোকে সেই একাউণ্টবোৰ ব্লক কৰি দিছে, যিসকলে কন্টেন্ট কৰি আছে, ক্ৰিয়েট কৰি আছে। গতিকে এনেধৰণৰ সকলোলৈ মৰমৰ অনুৰোধ, এনেধৰণৰ কোনেও নকৰিব। চিনেমাখন নিজে সপৰিয়ালে উপভোগ কৰক আপোনালোকে। অসমবাসীক মই শ্ৰদ্ধা জনালো আৰু আজি জুবিন ক্ষেত্ৰলৈ আহিলো দাদাক সেৱা এটা জনাবলৈ। আৰু আমি নাহৰ আৰু কাঞ্চন পুলি মই আৰু এই কমল জোন ধ্ৰুৱ আমি গ্ৰুপটো আহিছো গৌৰৱ আমি সকলো আহি ইয়াতে আমাৰ ভিগু অৰ্থাৎ সমিতিখনৰ সহযোগত ইয়াতে নাহৰ আৰু কাঞ্চন পুলি ৰুইছো। পাৰ উৰাইছো, দাদাই পাৰ খুব ভাল পায় সেইকাৰণে পাৰ খোৱা নাছিল। ইয়াতে পাৰ উৰাইছো, ইয়াৰ কেৱল মনৰ শান্তি তেওঁ আমাৰ মাজত সদায় সুৰ হৈ গীত হৈ সদায় আদৰ্শৰে থাকিব। আৰু অসমবাসীক আহ্বান জনাইছো আপোনালোকে আমাৰ এই জেগাখিনি নিজে চাফা কৰি ৰাখিব লাগিব প্ৰথম কথা। আৰু মিলা প্ৰীতিৰে আহিব লাগিব, মিলা প্ৰীতিৰে থাকিব লাগিব, কাৰণ দাদাই নিজে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে তেখেতৰ শেষ যাত্ৰা আমাক দেখুৱাই থৈ গল। সেই আদৰ্শ ৰাখি আমি বেয়া মনোভাৱ লৈ যেন কোনো ইয়ালৈ নাহো। খুব সৰু সুৰা অপ্ৰীতিকৰ ঘটনা হৈছে যিটো এতিয়া লাহে লাহে কমি গল। কাৰোবাৰ পকেট মাৰিছে, কোনোবাই মাদক দ্ৰব্য লৈ আহিছে, এনে পৰিস্থিতি নহওক। এই ক্ষেত্ৰখনৰ যি সৎ মনোভাৱেৰে আহে সেই মনোভাৱ অটুট ৰাখিবলৈ আমি প্ৰত্যেকে দায়িত্বশীল ভাৱে এইখিনি কথা সচেতন হবই লাগিব। আমাৰ জুবিন দাক আমিয়ে জীয়াই ৰাখিব লাগিব, ক্ষেত্ৰখন আমিয়ে চাফ চিকুণকে ৰাখিব লাগিব। ধন্যবাদ। ৰৈ ৰবিনালে চিনেমাখনৰ মই টিকট কাটি থৈছো, অহা কালিলৈ মই চামগৈ আৰু সেইকাৰণেও আহিলো। দাদাৰ ওচৰত এবাৰ সোমাই গলো আৰু মোৰ বিশ্বাস চিনেমাখন ৰাইজেতো আঁকোৱালি লৈছে, ভাল হৈছে আৰু দাদাক আকৌ এবাৰ জীৱনতে দেখা পাম, চিনেমাখন চামগে। আৰু ৰাইজলৈও অনুৰোধ আচলতে মই কৰিবই নালাগে, দাদাক যিমান খিনি মৰম দিছে শ্ৰদ্ধা জনাইছে, ৰাইজ গৈছে, প্ৰত্যেকটো শ্ব' বুক হৈ আছে, হাউচফুল হৈ আছে। গতিকে অসমীয়া চিনেমাৰ জয় হওক, জুবিন দাৰ জয়। নাই পাইৰেচি কৰিব নালাগে, এইটো খুবেই এটা ডাঙৰ অপৰাধ। আৰু মানুহখিনিয়ে মোৰ বোধে বুজি পাইছে আৰু জুবিন দাৰ যিসকল অনুৰাগী তেওঁলোকে সেই একাউণ্টবোৰ ব্লক কৰি দিছে, যিসকলে কন্টেন্ট কৰি আছে, ক্ৰিয়েট কৰি আছে। গতিকে এনেধৰণৰ সকলোলৈ মৰমৰ অনুৰোধ, এনেধৰণৰ কোনেও নকৰিব। চিনেমাখন নিজে সপৰিয়ালে উপভোগ কৰক আপোনালোকে।